চুলি সৰা সমস্যা কাৰ নাই চবৰে আছে নহয় জানো চুলি সৰাটো অত্যন্ত স্বাভাৱিক আৰু অত্যন্ত প্ৰয়োজনীয় কিয় কাৰণ যোনখিনি পুৰণা চুলি যোনটো ফলিকলছ পুৰণা হৈ গৈছে মানে বয়স হৈ গৈছে সেইখিনি গুচি গলেহে নতুন চুলি আহিব যেতিয়া নতুন চুলি নাহে তেতিয়াই চিন্তাৰ কাৰণ নতুন চুলিটো কিয় নাহে কিছুমানৰ জেনেটিক প্ৰবলেম থাকে কিছুমানৰ খাদ্যত প্ৰবলেম থাকে যোনটো কাৰণে ভিটামিন ডেফিচিয়েন্সি আৰু কিছুমান আমাৰ নিচিনা ডেমেজ কৰি লয় হয়নে মোৰো চুলি আগতে বহুত কাৰ্ভি আছিলে বাট মই ষ্ট্ৰেটনিং কৰালো কেতিয়াবা ৰিবন্ডিঙৰ নামত কেতিয়াবা কেৰাটিনৰ নামত কেতিয়াবা সিস্টেনৰ নামত কেতিয়াবা বোটক্স হেয়াৰৰ নামত কি কৰো আমি যোনটো নেচাৰেল হেয়াৰ থাকে তাৰ বন্ড কেটা আমি ভাঙি দিওঁ ভাঙি পেলাই এটা ওপৰৰ পৰা লেমিনেশ্যন দি দিওঁ যাতে হি যেনেকুৱা বিচাৰো তেনেকুৱাই দেখাত হয় হেতু চুলি ইমানে ধুনিয়া থাকে যে তাৰে পৰা ওলাই আহিব নোৱাৰে 3 মাহ মান ওয়াশ কৰি যেতিয়া লেমিনেশ্যনটো গুচি যায় আকৌ পুৰণা চুলি আহি গল আকৌ আমি পুৰণা ট্ৰিটমেন্ট কৰাই থাকিব লাগে বাট সেই ট্ৰিটমেন্টবোৰ চুলিক আমাৰ ডেমেজ নকৰে নে ডেফিনেটলি কৰে ইমান হাই হিট ইমান হাৰ্শ কেমিকেলছ দি পেলাই আমাৰ চুলি ডেফিনেটলি ডেমেজ হয় কিন্তু তাৰ মানে এইটো নহয় যে আমি ধুনিয়া হ'ব কাৰণে ষ্টাইলিং নকৰিম ষ্টাইলিংটো কৰিবই লাগিব নহয় জানো কিন্তু তাৰে মধ্যে আমি কিছুমান সাপ্লিমেন্টস খাব পাৰো কিছুমান ট্ৰিটমেন্টস কৰাব পাৰো যাতে আমাৰ চুলিত যিমানখিনি নিউট্ৰিশন দৰকাৰ হিমানখিনি নিউট্ৰিশন পায় তাৰ পিছত আমি ডেমেজ কৰিলে অলপ কৰিম আৰু যেতিয়া আমি কিবা ট্ৰিটমেন্ট কৰাও সালনত স্পেশালি বোটক্স ট্ৰিটমেন্ট আৰু এনেকুৱা ধৰণৰ ৰিবন্ডিং ষ্ট্ৰেটনিং কৰাবৰ কাৰণে আমি হেয়াৰ ড্ৰেছাৰক খুদি ল'ব লাগে যে ইয়াৰে মেইনটেনেন্স কেনেকুৱা তাৰে পৰা আমাক শ্যাম্পু কণ্ডিশনাৰ সিৰাম দিয়ে সেইখিনি যিমান দিনলৈকে ইউজ কৰি থাকিব সিমান দিনলৈকে ধুনীয়াকৈ চুলিটো মেইনটেইন হৈ থাকে প্লাছ কিছুমান ট্ৰিটমেন্টস থাকে যোনটো মেইনটেনেন্স ট্ৰিটমেন্ট ওলাপ্লেক্স ট্ৰিটমেন্টটো বহুত পপুলাৰ হয় এনেকুৱা ধৰণৰ ট্ৰিটমেন্ট আমি কৰাই থাকিব লাগে যাতে এনেকুৱা ধৰণৰ চুলি আমি মেইনটেইন কৰিব পাৰো তাৰ উপৰি আমাৰ ক্লিনিকত হেয়াৰ গ্ৰোথ ফেক্টৰ আছে পিআৰপি আছে আৰু আজিকালি এক্সোজোম ইনজেকশনছ আছে ইনজেকশন কলে ভয় খায় যদি বহুত বেছি ভয় খায় বেজিৰ পৰা মাইক্ৰোনিডলিং কৰি পেলাও মেডিচিনটো দি দিব পাৰি তাতো আপোনালোকৰ চুলি বহুত দিনলৈকে ভাল হৈ থাকিব যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে মোক খুদিব মই আনসাৰ কৰিব ট্ৰাই কৰিম আজি নকৰিলেও পিছত কৰিম সো চুলি হৰিলে বেছি ভয় নাখাব আৰু সোনকালে পৰামৰ্শ কৰি পেলাই তাৰে ট্ৰিটমেন্টটো কৰাই ল'ব নহলে পিছত গৈ পেলাই হেয়াৰ ট্ৰান্সপ্লান্ট আৰু পিছত গৈ পেলাই একোৱে ট্ৰিটমেন্ট পসিবল নহব ধুনিয়া চুলি এটা মেইনটেইন কৰি ৰাখিবৰ কাৰণে অলপ যত্ন লওক আৰু ধুনিয়া চুলিটো মেইনটেইন কৰি ৰাখক ধন্যবাদ